हेलो फ्रेंड्स मिलिज वर्ल्डলৈ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি মই এই গৰমৰ দিন কেইটাত আমাৰ শৰীৰৰ বাবে কেনেকুৱানো খাদ্য উপকাৰী তাৰ বিষয়ে দুআষাৰমান আপোনালোকক ক'বলৈ ওলাইছো খুব গৰম পৰিছে সেই মই আজি আপোনালোকক কম এই গৰম কালি আমি আমাৰ আহাৰৰ তালিকাত কোনবোৰ খাদ্য বস্তু খাব লাগে তাৰ বিষয়ে আমি গৰমত বতৰৰ শাক-পাচলি ফল-মূল আদি খাব লাগে যাক আমি সিজনেল ফুডছ বুলি কওঁ এতিয়া যেহেতু গৰমৰ দিন সেই আমাৰ অসমকে ধৰি গোটেই উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন শাক-পাচলি পোৱা যায় এইবোৰ সহজতে আমাৰ স্থানীয় বজাৰত পোৱা যায় এই শাক-পাচলি ফল-মূলবোৰত সৰহ পৰিমাণৰ ভিটামিন পোৱা যায় আৰু এইবোৰ খালে আমি আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰোঁ আজি আপোনালোকক মই এইবোৰ সহজতে পোৱা শাক-পাচলি আৰু ফল-মূলৰ বিষয়ে ক'ম আৰু লগতে এইবোৰ খালে কি ফল পোৱা যায় সেয়াও আপোনালোকক জনাম ফলৰ ভিতৰত আমি তৰমুজ আনাৰস মধুৰিআম কঁঠাল আদিৰ কথা ক'ব পাৰোঁ আৰু আজি পাচলিৰ ভিতৰত মই ক'বলৈ ওলাইছোঁ কোমোৰা ভেন্দি জিকা আৰু পটলৰ বিষয়ে আৰু ইয়াৰ উপৰিও আমি পদিনা নৰসিংহ পাত আৰু মানধনিয়া আদিৰ উপকাৰিতাৰ বিষয়েও আজি আপোনালোকৰ আগত কিছু কথা ক'ম প্ৰথমে মই ক'বলৈ বিচাৰিম তৰমুজৰ বিষয়ে তৰমুজটো সকলোৱে জানে তৰমুজ এবিধ ফল হয় সাধাৰণতে এই ফলবিধ আমি সৰু সৰুকৈ কাটিও খাব পাৰোঁ নাইবা আমি ইয়াৰ ৰস উলিয়াই জুচ হিচাপেও খাব পাৰোঁ তৰমুজ খালে দেহত পানীৰ পৰিমাণ ঠিকে থাকে অৰ্থাৎ পানীৰ পৰিমাণ বেলেন্স হৈ থাকে আৰু ইয়াৰ লগতে আপুনি কেঞ্চাৰ হৃদৰোগ আদি মাৰাত্মক বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে এতিয়া আহোঁ আমাৰ অসমত সহজতে পোৱা দুবিধ ফল আনাৰস আৰু মধুৰিআমৰ কথালৈ গৰমত আমাৰ প্ৰচুৰ পৰিমাণৰ ঘাম ওলায় বাবে আমাৰ শক্তি ক্ষয় হয় মধুৰিআম আৰু আনাৰস খালে এই শক্তি ঘূৰাই পোৱা যায় লগতে যিহেতু দুয়োবিধ আঁহজাতীয় ফল সেয়ে কনষ্টিপেশ্যন ৰোধ কৰে পাৰিলে প্ৰতিদিনে এটাকৈ মধুৰিআম খাবলৈ চেষ্টা কৰিব লাগে আৰু 4/4 এভাগ আনাৰস প্ৰতিদিনে খাব পাৰিলে ভাল এতিয়া মই আপোনালোকক ক'ম কঁঠাল আৰু কঁঠালৰ গুটিৰ বিষয়ে কিছু কথা সম্প্ৰতি পশ্চিমীয়া দেশত বিশেষভাৱে সমাদৰ লাভ কৰিছে কঁঠাল আৰু কঁঠালৰ গুটিয়ে কঁঠাল ভাৰতকে ধৰি দক্ষিণ পূব এছিয়াৰ প্ৰায় সকলো দেশতে পোৱা যায় হয়তো কঁঠাল আৰু কঁঠালৰ গুটিৰ বিষয়ে আপোনালোক বহুতেই জানে কঁঠালৰ গুটিত ভিটামিন বি থাকে আৰু বহু পৰিমাণৰ পুষ্টি থাকে কঁঠাল খালে কনষ্টিপেশ্যন অৰ্থাৎ কোষ্ঠকাঠিন্য নহয় আৰু আমাৰ শৰীৰৰ ওজন ঠিকে থাকে কিন্তু পকা কঁঠাল মধুমেহ অৰ্থাৎ ডায়েবেটিক ৰোগীয়ে কম পৰিমাণৰ বা একেবাৰে নোখোৱাটোৱেই ভাল ডায়েবেটিক ৰোগীয়ে কঁঠালৰ মুচিটো তৰকাৰী বনাই খাব পাৰে এতিয়া মই ক'ম পাচলিৰ ভিতৰত কোমোৰা জিকা ভেন্দি আৰু পটলৰ বিষয়ে কিছু কথা হয়তো বহুতে এইকেইবিধ পাচলি খাই বেয়াও পাব পাৰে কিন্তু যিহেতু আমাৰ শৰীৰৰ কাৰণে ভাল সেয়ে এইকেইবিধ পাচলি খোৱাটো আমাৰ খুবেই প্ৰয়োজনীয় নিউট্ৰিচিয়ানিষ্টসকলে এইকেইবিধ পাচলিক ছুপাৰ ফুড আখ্যা দিছে কাৰণ কিয় জানেনে এই পাচলিবোৰে আমাৰ শৰীৰত ওজন কমোৱাত সহায় কৰে লগতে এইবোৰ খাদ্যত সৰহ পৰিমাণৰ ভিটামিন এ চি আৰু
ফোলেট থাকে। এই পাচলিবোৰ খালে আমাৰ হৃদৰোগ নহয় আৰু স্বাস্থ্য ভালে থাকে। সেয়েহে শৰীৰৰ বাবে ভাল বুলিয়েই আমি এইবোৰ পাচলি খোৱা উচিত। এতিয়া মই ক'ম পদিনা দি নেমু চৰবত। আপোনালোকে বাৰু কেতিয়াবা খাইছেনে? নেমু আমাৰ ইয়াৰ বজাৰত এতিয়া বহু পৰিমাণে পোৱা যায়। নেমু চৰবতত পদিনা দি খালে ভোক বঢ়ায়, আমাৰ লিভাৰ পৰিষ্কাৰ কৰে আৰু শৰীৰ নিৰোগী হৈ থাকে। সেয়েহে আমি পাৰিলে নেমু চৰবতত পদিনা দি খোৱাটো ভাল। এতিয়া মই ক'ম মান ধনিয়া, নৰসিংহ আৰু পদিনাৰ বিষয়ে কিছু কথা। এইবোৰ আমি চাটনি বা তৰকাৰীত দি সাধাৰণতে খাওঁ। এইবোৰত বহু পৰিমাণৰ পুষ্টিৰ লগতে যিকোনো ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে আৰু আমি নিজেও ঘৰতে এইবোৰ ৰুই ল'ব পাৰোঁ। তেতিয়া আমি ঘৰত ফ্ৰেছ খাব পাৰোঁ। আজিলৈ আৰু বিশেষ একো নকওঁ। এইখিনি কৈয়ে মই মল্লিকাই আজিলৈ ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।